তাৰিখলৈকে মিচিং গাঁও জ্বলাই দিম, মিচিং গাঁও মানুহ নথওঁ, কাটি দিম, হেলাল দিম, সেই তেনেকুৱা ধৰণৰ মন্তব্য আৰোপ কৰা দেখা গৈছে। দেখিছে কেইগৰাকীমান মিয়া মহিলা আৰু এই মিয়া মহিলাগৰাকী কেইগৰাকীৰ মাজৰ পৰা স্পষ্টভাৱে শুনিবলৈ পোৱা গৈছে যে আমি মিচিং গাঁও জ্বলাই দিম। পুনৰ কৈছো, এই মহিলা কেইগৰাকীয়ে বাৰে বাৰে উচ্চাৰণ কৰা শুনিবলৈ পোৱা গৈছে। ৰাজপথত এনেদৰে খোজকাঢ়ি থকা বা এনেদৰে প্ৰতিবাদ কৰিবলৈ ওলাই অহা এই মহিলা কেইগৰাকীয়ে বাৰে বাৰে কোৱা শুনিবলৈ পোৱা গৈছে মিচিং গাঁও জ্বলাই দিম বুলি। নেগেৰী বিলত উচ্ছেদ অভিযান চলিব। নেগেৰী বিলত কাইলৈৰ দিনটোত প্ৰশাসনৰ উচ্ছেদ অভিযান চলিব। প্ৰশাসনে ইমান দিনে বেদখলকাৰী যিমানবোৰ ঠাইৰ পৰা উচ্ছেদ কৰিছে, ঠিক তেনেদৰে নেগেৰী বিলতো উচ্ছেদ অভিযান চলিব। আৰু নেগেৰী বিলত উচ্ছেদ অভিযান চলাৰ পূৰ্বে একাংশই অৱশ্যে সেই ঠাই ত্যাগ কৰিছে। যিটো সময়ত নেগেৰী বিলত উচ্ছেদ অভিযান চলিব বুলি জানিব পৰা গৈছে, সেইটো সময়তে একাংশ মিয়া মুছলমান লোক ওলাই আহিছে। তেওঁলোকে কৈছে যে আমি মিচিং গাঁও এখন জ্বলাই দিম, আমাক যদি উচ্ছেদ কৰিবৰ হয় আমি মিচিং গাঁও জ্বলাই দিম। পুনৰ কৈছো, এই কথা কিন্তু এই মহিলা কেইগৰাকীয়ে কৈছে। আৰু লগতে মিচিং গাঁৱৰ যুৱক এজনে স্পষ্টভাৱে কৈছে যে তেওঁলোক শংকিত, তেওঁলোকে খুব বেছি ভয় খাইছে এই কথাটোৰ বাবে। মিচিং গাঁৱৰ যুৱকজনে কৈছে যে আমি ইমান দিনে কোনো ধৰণৰ জাত পাতৰ বিষয়ত আমি সোমোৱা নাছিলোঁ। মিচিং মানুহবোৰ যেনেদৰে সাধাৰণ সৰল, ঠিক তেনেদৰে সৰল জীৱন এটাই আমি অতিবাহিত কৰিছিলোঁ তেওঁলোকৰ সৈতে। আজি তেওঁলোকক উচ্ছেদ কৰিব ওলাইছে, আমি তেওঁলোকক বিদায় দিব যাব বিচাৰিছিলোঁ, আমি তেওঁলোকক এবাৰৰ বাবে চাব যাব বিচাৰিছিলোঁ। কিন্তু তেওঁলোকে, আমি তেতিয়া উপস্থিত হ'লোঁ, আমাক কৈছে যে তেওঁলোকে হেনো আমাৰ গাঁওখনো জ্বলাই দিব যদি তেওঁলোকক উচ্ছেদ কৰা হয়। ক'ত শান্তিপ্ৰিয় মিচিং মানুহখিনি আৰু ক'ত এই উত্তেজিত এইসকল লোক, এই লোকসকলৰ ভিডিঅ'টো মই আপোনালোকক দেখুৱাই আছোঁ, য'ত দেখিবলৈ পোৱা গৈছে উত্তেজনাৰে ভৰি থকা এই মহিলাসকলে মাজে মাজে বাৰে বাৰে উচ্চাৰণ কৰিছে যে আমি মিচিং গাঁও জ্বলাই দিম। মই আজি মাইক যোগেও গোটেই প্ৰচাৰ কৰিছে যে 8 আগষ্টৰ দিনাখন 2 নং নেগেৰী বিলত উচ্ছেদ অভিযান আৰম্ভ হ'ব। এই ক্ষেত্ৰত মোৰ কিছু ক'বলৈ কথা আছে। আমাৰ মিচিং আৰু মিয়া দুয়োখন গাঁৱৰ মাজত এটা বান্ধোন আছিলে। হঠাৎ কি হৈ গ'ল, মিয়াসকলে ক'ব ধৰিলে যে মিচিংসকলৰ কাৰণেই আমাৰ আমাক উচ্ছেদ কৰিছে। আমি যত যি মানে উচ্ছেদৰ বিষয়বস্তু, আমি এটা কথা মই ক'ব বিচাৰিছোঁ, আচলতে লোকক দুখ দি লাভ নাই। যিহেতু প্ৰশাসনে কৈছে যে মিয়াসকলক, অবৈধ বেদখলকাৰীসকলক অসম এৰি যাবলৈ মানে নিৰ্দিষ্ট স্থান য'ত নেকি বনাঞ্চল আছিলে, বনাঞ্চল এৰি যাবলৈ নিৰ্দেশ জাৰি কৰিছে। এই ক্ষেত্ৰত মই আগতে যোৱা নাছিলোঁ, যিহেতু আজি মই শিমুৰলৈ গৈছিলোঁ, আমাৰ গাঁওখনৰ পৰা শিমুৰলৈ গৈছিলোঁ, মিয়া গাঁওখন পাৰ হৈ যাবলগীয়া হৈছিলে। তেতিয়া ৰাস্তাৰ কাষত দুই এজনে ৰখি লৈ পেলাই মোক কৈছে যে মিচিংসকলৰ কাৰণেই আমাৰ মিয়াসকলক উচ্ছেদ কৰিলে। আচলতে সেইটো কথাটো ভুল ধাৰণা। মই এইটো কাৰণে ক'ব বিচাৰিছোঁ, যিহেতু আমাৰ মিচিংসকলে আজি তাৰিখলৈকে এনেকুৱা এটা পদক্ষেপ লোৱা নাই, যি পদক্ষেপৰ কাৰণে মিয়াসকল উচ্ছেদিত হ'বলগীয়া হৈছে। আজি তাৰিখত মই ডাঠি দি ক'ব পাৰোঁ, হয় নিউজত ক'বলগীয়া এজন মানুহক প্ৰথমতে কোৱা হৈছিলে যে এনেদৰে হঠাৎ বাইট এটা দিবলগীয়া হ'ল। সেই বাইটটোতে কৈছিলে যে যিটো সামগ্ৰিকভাৱে দেখি থকা হৈছিলে, কিমান চনত এইসকল লোক আহিছিলে, সেই কথাটো সম্পূৰ্ণ তথ্য সহকাৰে মানে ক'বলৈ সেইজনে কুণ্ঠাবোধ কৰা নাছিলে। সেই নিউজৰ আলম লৈয়ে আজি তাৰিখলৈকে, আমাক প্ৰথম দিনাখনৰ পৰা আজি তাৰিখলৈকে মিচিং গাঁও জ্বলাই দিম, মিচিং গাঁও মানুহ নথওঁ, কাটি দিম, হেলাল দিম, সেই তেনেকুৱা ধৰণৰ মন্তব্য আৰোপ কৰা দেখা গৈছে। মই আৰু মাজতে এটা কথা ক'ব বিচাৰিছোঁ, দুদিনমানৰ আগতে আমি ভিডিঅ' এটা ক্লিপ পাইছিলোঁ। প্ৰচাৰ নকৰোঁ বুলি ভাবিছিলোঁ, যিহেতু প্ৰচাৰ কৰিবলৈ হয়তো বাধ্য হৈছোঁ।